কৈ দিছোঁ এইটো হৈছে এইটো গাইজ। তো এইটো হৈছে পলি বেগ, মানে গাইজ নেচাৰেল পলি বেগ। তো এইটোৰ দ্বাৰা আপোনালোকে মানে সৰু সৰু পুলি বা সৰু ধৰক যি হওক বিলাহী জলকীয়া এনেকুৱা পুলি ইয়াতে আপোনালোকে উৎপাদন কৰিব পাৰিব। হে গাইজ, গুড মৰ্ণিং সকলোকে। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজিৰ দিনটো আৰম্ভণি কৰিছোঁ এইজনীৰ লগত। এইজনী যাবলৈ ওলাইছে, ক'ত যাবগৈ? তো তাই যাবলৈ ওলাইছে মাহীহঁতৰ ঘৰলৈ। তো ময়ো মানে নাইট ডিউটি গৈছিলোঁ, তো নাইট ডিউটিৰ পৰা আহিয়ে বাহিৰে বাহিৰে এতিয়া তাইক থ'বলৈ আহিছোঁ। মানে কি হ'ল, মই অকণমান শুলোঁ, দোকান খুলিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া তাইক লৈ আহিব লগা হ'ল। তো তাই মানে এক্টিং দি আছে গাইজ। তো এতিয়া যাওঁগৈ মাহীহঁতৰ ঘৰলৈ। মানে মই তাইক থৈ কি গুচি মই মাহীহঁতৰ ঘৰলৈকে নাযাওঁ, মই হাজোলৈকে যাম। তো মানে মোৰ হাজোত অকণমান কামো আছে, সেইটো কাৰণে পাগিলি গাইজ। তো ভিডিঅ'টো গোটেই শেষলৈকে চাব। আজিৰ দিনটো মই কি কৰোঁ আপোনালোকক নিশ্চয় দেখুৱাম। আৰু বাকী কালি পৰহি ভিডিঅ'কেইটা চাই কেনেকুৱা পালে মোক কমেণ্ট এটা কৰি জনাব। আৰু মই দোকান যিহেতু নতুনকৈ অপেনিং কৰিছোঁ, আপোনালোকে কিনিব নাহিব এনেকৈ আজি গাইজ চব্জি লাগিলে আপোনালোকে নিশ্চয় গোটেইখিনি নিব পাৰিব ধুনীয়াকৈ। আহি যাব আমাৰ দোকানলৈ। বাই বাই, এতিয়া লগ পাম। তো গাইজ মই আহি পালোঁ ঘৰ। তাইক মানে কি হ'ল, হাজোতে থৈ আহিলোঁ। আৰু হাজো মাধৱ মন্দিৰটোত এবাৰ মানে বাহিৰৰ পৰা সেৱা কৰিলোঁ। মানে কি হ'ল, গা চা ধুই যোৱা নাছিলেতো, সেইটো মানে সোমাই যোৱা নাই। আৰু এতিয়া মানে বহুত ভোক লাগিছে, যিহেতু মোৰ ইভিনিং ডিউটিও আছে। আৰু মই আজি আপোনালোকক এটা বেলেগ বস্তু দেখুৱাম। তো সেই বস্তুটো চোৱাৰ কাৰণে আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাব। একজেক্ট ইমান ধুনীয়া বস্তু দেখুৱাম আপোনালোকক মই বনাই, মানে আপোনালোকে ক'ব যে বহুত ভাল বস্তু এইটো। মানে প্লাষ্টিক আমি বহুত ইউজ কৰোঁ, তো তাৰ কাৰণে মই এটা মানে বস্তু চাইছিলোঁ, তো সেইটো বস্তু ট্ৰাই কৰিছোঁ আৰু বনাবলৈ সক্ষম হৈছোঁ। তো সেই বস্তুটো মই অকণমান দেৰিকৈ আপোনালোকক মই দেখুৱাই আছোঁ। তো এতিয়া মানে গৰম যিহেতু বাহিৰতে বহি লৈছোঁ, ভাত কেইটামান খাই লওঁ। তো ভাতৰ লগতে আম আছিলে গাইজ। তো তাই মানে মোক দিছিলে 4টামান আম। তো এটা পকিছে, তো তাৰে সিহঁতৰ ঘৰৰে আম। তো আম এটা কাটি খাই লওঁ। আৰু আপোনালোকে ভাত খালে নে নাই ক'ব সকলোৱে। মাও মানে ঘৰত নাই, মায়ে গৈছে কিবা মিটিঙত। মোৰ গাইজ বহুত খং উঠে, মানে মায়ে যেতিয়া তালাটো মাৰি পিনে গুচি যায় আৰু চাৰিবাত নোপোৱা ক'তো যায়, খুব মাৰি মোৰ ভাঙি পেলাব ইচ্ছা যায়। মানে মোৰ এনেকুৱা হৈ যায়, কিন্তু উপায় নাই, পালোঁ বিচাৰি বিচাৰি কিবাকৈ 15-20 মিনিটৰ বেছি বিচাৰিছোঁ গাইজ চাবি ভাত। তো বহুত খং উঠে এইটো বস্তুত মোৰ। তো এতিয়া মই ভাত কেইটামান খাই লওঁ। মোৰ ভাতৰ লগত আছে গাইজ, অলপ মই দেখি দি আছোঁ গতিকে টেঙাৰ আঞ্জা, মাছ আৰু আম। আমটো এতিয়া কাটি লওঁ গাইজ, মই আপোনালোকক দেখি আছোঁ, আপোনালোকক থৈ দিওঁ। তো গাইজ এতিয়া মই আমটো কাটি লওঁ অলপমান। তো আৰু মই আজি ব্যৱহাৰ কৰিছোঁ এইটোৰ ভইচটো কেনেকুৱা আপোনালোকে গমেই পাই যাব। তো মই আমটো অলপ কাটি লওঁ, লৈ কিনে এতিয়া বঢ়িয়াকৈ খাওঁ আমটো গাইজ। যিহেতু লোকেল আম, তো কালি এটা খাইছিলোঁ গাইজ, বহুত টেষ্টি, মানে সিহঁতৰ ঘৰৰ আম গাইজ। তো বাকী বঢ়িয়া বকছি আপুনি দেখি আছে ৰ'ব অকণমান, 1 মিনিট কাটি লওঁ তাড়াতাড়িকে। পুৰা তুলতুলে দিছোঁ, তুলতুলীয়া পকি একদম এৰি দিলে গৈছে, বম টেষ্টি গাইজ। মেইন কেছ মই আম খাই বহুত ভাল পাওঁ গাইজ। মই সদায় আমে খাই থাকোঁ বহুত, ভাতৰ লগত ডেইলি আম এটা লাগে। আৰু কোনি খাই ভাল পায় মোক কৈ দিব একবাৰ। বম টেষ্ট, বিৰাট মিঠা গাইজ, বেয়া। তো বেহে গাইজ, বাকালত থকাখিনি টেষ্টটো আৰু অলপ বেলেগ। কাটি দিলোঁ আম। এতিয়া মই ভাতকেইটা খাই লওঁ, আৰু তাৰে পিছত আপোনালোকক মই দেখুৱাই আছোঁ মই যিটো বস্তু আজি আপোনালোকক দেখুৱাব খুজিছিলোঁ। বাকী
খাই লওঁ গাইছ টেঙাৰ আঞ্জা বিৰাট টেষ্টি হৈছে তো মই অলপমান খাই চালোঁ গাইছ এই আমটো চা তুলিয়াকৈ বকিছে একদম বিৰাট মিঠা আৰু গাইছ তো বম লাগছে খাই গ'লে আৰু কেইটামান খাই লওঁ ভাতকেইটা তাৰপিছত মই আপোনালোক যিটো বস্তু মই আজি দেখুৱাব খুজিছিলোঁ সেইটো বস্তু অলপমান দেৰিকৈ মই দেখুৱাই আছোঁ ভাতকেইটা খাই তো গাইছ ভাতকেইটা খাই ল'লোঁ কিন্তু মই আমৰ লগটো মৰা নাই আৰু এটা আম খাই লওঁ এবাৰ আমৰ এটা উলিয়াইছোঁ বঢ়িয়াকৈ কাটি দিওঁ আৰু গেছ মই যি কৈছিলোঁ চব্জি তব্জি মই বিৰাট ভাল পাওঁ হ'লেও মোৰ প্ৰব্লেম নাই তো এইটো হৈছে মেইন কাৰণ মই অলপ কেতিয়াবা খাটিলে পিটি আছোঁ গুচি গিয়া আমাৰ মানে ছাগলী আছে বহুতকেইটা এই ছাগলীকেইটাৰ কাৰণে মানে গাইছ মেইন কেছ মানে মই চব্জি তব্জি আনিছোঁ আৰু ভাবি আছোঁ আৰু কিছুমান ছাগলী আনিম বুলি তো মানে এই ৰঙা চব্জিখিনি বেয়া শুনাই অপশ্যন বেয়া শুনাই তো আকৌ মানে মই বঢ়িয়াকৈ কাটি দিম তো সেইটো হৈছে মোৰ মানে আইডিয়া ভাবিছোঁ এতিয়া আৰু দাম খাই লওঁ এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ ৰ'ব মই কি দেখাব তো গাইজ মই যিটো আজি মানে বস্তু আপোনালোকক দেখুৱাব খুজিছিলোঁ বনাই তো আজি মই বনাই নেদেখুৱাওঁ জাষ্ট আপোনালোকক মই বৰ্তমান বস্তুটো দেখুৱাই দিওঁ যে কিমান ভাল বস্তু এইটো আৰু যদি বনাবলৈ শিকিব বিচাৰে তো এবাৰ কমেণ্ট এটা কৰিব আপোনালোকে বস্তুটো মই আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে এইটো গাইজ তো এইটো হৈছে পলি বেগ মানে গাইজ নেচাৰেল পলি বেগ তো এইটোৰ দ্বাৰা আপোনালোকে মানে সৰু সৰু পুলি বা সৰু ধৰক যিয়ে হওক বিলাহী জলকীয়া এনেকুৱা পুলি ইয়াতে আপোনালোকে উৎপাদন কৰিব পাৰিব তো মানে কি হ'ল যিবিলাক আমাৰ প্লাষ্টিক থাকে তো প্লাষ্টিকবিলাকৰ পৰা বহুত পলিউশ্যন হয় বা প্লাষ্টিকবিলাক কোনোদিনে গলি নাযায় তো এইটো মানে একদম পাৰফেক্ট নেচাৰেল হয় তো ইয়াতে ধুনীয়াকৈ আপোনালোকে মাটি দি তো বহুত দিনলৈকে থাকি যায় এইটো শুকালে বাৰু অকণমান হেৰি হৈ যাব তো তাৰপিছত তেতিয়ালৈ পিনে আপোনাৰ পুলিটো ধুনীয়াকৈ হৈ উঠিব তো এইটো আপোনালোকে ইউজ কৰিব পাৰে আৰু এইটো যদি বনাবলৈ শিকিব বিচাৰে তো এইটো মোক এবাৰ কমেণ্ট কৰি জনাব তো মই বনোৱাও শিকাই দিম আপোনালোকক তো এইটোত মানে যদি ষ্টেপল মাৰে তো তাত বেছি ভাল হয় আৰু যদি ষ্টেপল নামাৰে অলপমান হেৰি হৈ থাকে বাট ষ্টেপল মাৰিলে বেছি ভাল হ'ব তো এইটো কেনেকুৱা বস্তু হয় এইটো আপোনালোকে মই ভাবাত ভাল বস্তু আৰু যদি আপোনালোকৰ ভাল লাগে এটা লাইক এণ্ড কমেণ্ট এটা কৰি দিব আৰু এইটো কেনেকুৱা লাগিলে আপোনালোকে ক'ব এইটো হৈছে পলি বেগ যিটো একদম পাৰফেক্ট নেচাৰেল হয় এইটো আপোনালোকে চাবই পাৰিছে চাৰিওপিনৰ পৰা তো গোটেই চাইডৰ পৰা মই দেখুৱাই দিছোঁ তো এইটো মানে মই ভিডিঅ' এটাত পাইছিলোঁ তো এইটো আজি মই বনাই আপোনালোকক দেখুৱালোঁ আৰু যদি শিকে এইটো বনাবলৈ শিকিব বিচাৰে তো কমেণ্ট এটা কৰিব তো এতিয়া মই আৰু মোৰ মানে ইভিনিং ডিউটিও আছে তো এতিয়া মাও ঘৰত নাই এইটো বস্তু মই আপোনালোকক বনোৱা আজি আৰু দেখুৱাব টাইম নহ'ব তো মই ডিউটিটো যামগৈ অকণমান দেৰিকৈ আপোনালোকক লগ পাইছোঁ মোৰ অকণমান মানে বাহিৰতো কাম আছে গৈ গাইজ ওলালোঁ ডিউটিত যাবলৈ আৰু আম খাই আছোঁ মায়ে মানে গাইজ গালি পাৰিব দিছোঁ ভাত বনোৱা নাইছিল তোক দেখা নাই গাইজ মা লাজ কৰিব আছে বিদ্যাকে দেখা নাই তো ভাতকেইটা মানে মায়ে গাই সানি দিছে মায়ে মানে গাইজ বেয়া খাই আছিল সেইটো কাৰণে মায়ে ভাবিছে কি মই দেখি আছোঁ মাক নাই দেখা বিদ্যাকে দেখা নাই তো না বিদ্যাকে দেখা নাই মায়ে ভাবিছে কি মাক দেখালোঁ সেইকাৰণে মায়ে লাজ কৰিব দিছে তো ভাত পানী খাই এতিয়া যাওঁগৈ ডিউটিত আৰু আজি মই গাইজ একবাৰ আপোনালোকক আমি 6টা বজাত কি কৰোঁ তো সেইটোও একবাৰ দেখাম তো গাইজ আমাৰ মানে মামাহঁতৰ বাবুটো জন্মদিন আছিল তো এই চকলেটটো মই আনিছিলোঁ তো আৰু নাৰায়ণ পূজা আছিল অলপ খাই লওঁ আৰু গধূলি আৰু বেলেগ ভিডিঅ' কৰা হোৱা নাই
গেছ চব পূজা চূজা শেষ আৰু ভাত পানী খাল গোটেই এতিয়া গুড নাইট। এতিয়া আৰু মই কৈছিলোঁ গধূলি আৰু বেলেগ খাব নগ'লোঁ মই কোম্পানী সেইটো কাৰণে মই বাই বাই কাম খাই লৈ নেক্সট এটা বেলেগ ভিডিঅ' লৈ হয়তো কাইলৈৰ পৰা মই এটা বেলেগ চিষ্টেমত ভিডিঅ' বনাম চাগে। ত' গুড নাইট। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰি দিব। শিক্ষিত হয়